প্ৰিয় দৰ্শক, এয়া চাওক বাৰীখনৰ পৰা আৰু ওপৰত যিমান আছিল টাবত এয়া গোটাই লৈছোঁ। এইখিনি হ'ব এণ্টি ডেণ্ড্ৰাফ অইল। আমি যিমান যত্ন ল'লেও মাজে সময়ে মূৰত উফি হয়েই, নহয় জানো? আমলখি কেইটামান ইয়াৰ পৰাই লৈ লৈছোঁ। উফি গুচাবলৈ হ'লে মহানিমৰ পাত লাগিব, লগত লাগিব তুলসীৰ পাত। মই মহানিম আৰু তুলসীৰ পাত লৈ লৈছোঁ। জেতুকাৰ পাত চুলিৰ কাৰণে খুবেই ভাল। জবা ফুলৰ পাত কেইখিলামান লৈ লওঁ। কেহেৰাজৰ আগ কেইটামান লৈ লৈছোঁ। এল'ভেৰা পাতো ছিঙি লৈছোঁ। এল'ভেৰাৰ এইখিনি ৰস যাবলৈ দিব লাগে। প্ৰথম ৰসখিনি বেয়া। তেল প্ৰস্তুত কৰিবলৈ ছিঙি লোৱা গোটেইখিনি উপকৰণ মই ভালদৰে কেইবাবাৰো ধুই ল'লোঁ। এইখিনি ইয়াতে এতিয়া থৈ গৈছোঁ। ৰসখিনি যিহেতু এতিয়াও গৈ শেষ হোৱা নাই, মই এল'ভেৰাখিনি ইয়াতে থৈ দিছোঁ। অলপ পিছত যেতিয়া পানীখিনি শুকাই যাব তেতিয়া মই ইয়াৰ পৰা লৈ যাম। তেল কেনেকৈ প্ৰস্তুত কৰিলোঁ সেয়া মই আপোনালোকক পিছত দেখুৱাম। এয়া 2 বটল তেল ওলালে।